আজিও অপৰিৱৰ্তিত মহানগৰীৰ কেইবাটাও অঞ্চলৰ বান পৰিস্থিতি হাউকুছিত কমা নাই পানী হাউকুছিৰ বান পৰিদৰ্শন দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ সৈতে বান পৰিস্থিতি পৰিদৰ্শন মেয়ৰ মৃগেন শৰণীয়া আৰু উপ মেয়ৰৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ SDRFৰ আমাৰ আপাতকালীন যিবিলাক টীম তেওঁলোকো আছে নাৱেৰে সৈতে যিবিলাক মানুহ আবদ্ধ হৈ আছে সেইবিলাকক স্থানান্তৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু চৰকাৰৰ ফালৰ পৰাও আমি নিজাববীয়াকৈও বেলেগে ধৰণেও কৰিছোঁ আমি বিভিন্ন ধৰণে মানুহক যাতে অলপ সকাহ দিব পাৰোঁ ৰিলিফ কৰি দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ কিন্তু সমস্যাটো হ'ল এইটোৱেই যে অকল এইটো জেগাই নহয় হাউকুছিয়েই নহয় আমাৰ এটা বিস্তীৰ্ণ এলেকা ক'ৰবাত এটা লেণ্ডশ্লাইড হৈছে আমাৰ বশিষ্ঠ এলেকাত হৈছে লতাকটাত হৈছে আমাৰ উডাল বাক্ৰা বা মোৰ সমষ্টিৰে বেলেগ অঞ্চলত হৈছে আমি য'ত যেনেকৈ পাৰোঁ আমি সকাহ দিবলৈ চেষ্টা কৰিছোঁ এটা কথাও ঠিক যে আজিৰ পৰা পানী শুকাবলৈ আৰম্ভ কৰিছে মানুহৰ ঘৰত একাঠু বোকা পলস সেইবিলাক চাফা কৰিবৰ কাৰণে এইটো এটা বৰ ডাঙৰ দুৰ্যোগ মানুহৰ জীৱনত আৰু বহুত মানুহ পানীৰ তলত আছে আমি সেইসকলক কেনেধৰণে স্থানান্তৰ কৰিব পৰা যায় যদি বেছি উপায় আছে আৰু সেইবিলাক ব্যৱস্থা ল'বৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিছোঁ নহয় চাওক অলপ কোঅৰ্ডিনেশ্যনৰ ক'ৰবাত প্ৰব্লেম নোহোৱা নহয় এতিয়া জিলা প্ৰশাসনে এটা কণ্ট্ৰল ৰুমো কৰিছে আজি ৰাতিপুৱাৰ পৰা আৰু এই যিটো লেণ্ডশ্লাইড সেইটো যোৱাকালি ঠিক হোৱা নাই আজি ৰাতিপুৱা বৰষুণ দিয়াৰ পিছত আজি ৰাতিপুৱা ভালেমান অঞ্চলত হৈছে সেইকাৰণে লৰালৰিকৈ আমাৰ SDRFৰ যিটো ৰেস্কিউ টীম বেলেগ জেগাত গৈছে মানুহক উদ্ধাৰ কৰিছে আৰু খুব বিপদ সংকুল যিবিলাক জেগা সেইবিলাকত নতুন জেগা কিছুমান মেপিং কৰা হৈছে আৰু সেইবিলাকত প্ৰশাসনৰ ফালৰ পৰা চাৰিওফালে মানুহ পঠিওৱা হৈছে আৰু ব্যৱস্থা লোৱা হৈছে মই নিজেও অন্ততঃ মোৰ দিছপুৰ সমষ্টিত মই নিজেও পৰ্যবেক্ষণ কৰি ঘূৰি ফুৰিছোঁ কালিৰে পৰা এতিয়াও জলমগ্ন হৈ আছে মহানগৰীৰ কেইবাটাও অঞ্চল ৰুক্মিণী গাঁৱত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৰুক্মিণী গাঁৱৰ ৰাজপথত এতিয়াও আছে এককাল পৰ্যন্ত পানী বৃহস্পতিবাৰৰ নিশাৰে পৰা জলমগ্ন হৈ আছে ৰুক্মিণী গাঁৱৰ বাট পথ ঘৰ দুৱাৰ সকলো ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈও সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী বৃহস্পতিবাৰৰ নিশাৰে পৰা ৰুক্মিণী গাঁৱত SDRF আৰু অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ দলে ৰাবাৰ বোটৰ সহায়ত চলাইছে উদ্ধাৰ অভিযান জলমগ্ন ৰুক্মিণী গাঁৱত ৰাবাৰ বোটেৰে SDRFৰ এয়া উদ্ধাৰ অভিযানৰ দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক পুৱাৰে পৰা আমি এই বান বিভীষিকাময় পৰিৱেশ গুৱাহাটী মহানগৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই গৈছোঁ আৰু এই মুহূৰ্ততো আমি যি SDRFে যিদৰে ধাৰাবাহিক তেওঁলোকে অভিযান অব্যাহত ৰাখিছে এই অভিযানৰ অংশীদাৰ হৈ আমিও কিছু দুৰ্গম এলেকালৈ যাত্ৰা কৰিছোঁ এই যাত্ৰাপথত খুবেই দুৰ্যোগ গোটেই বিষয়টো খুব ভয় লগা কাৰণ ইখনৰ পিছত সিখনকৈ ৰাবাৰ বুটেৰে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে দুৰ্যোগ প্ৰশমন বিভাগে আৰু এইদৰে চাওক আপুনি এই মুহূৰ্তত আমি যিটো দৃশ্য দেখুৱাইছোঁ যে একোটা বাইলেন এই বাইলেনসমূহত গ্ৰাউণ্ড ফ্ল'ৰ পৰ্যন্ত পানীৰে একাকাৰ হৈ পৰা পৰিৱেশ আৰু এইদৰে ভিতৰৰ ভাগত আবদ্ধ হৈ থকা বহু সংখ্যক লোকক এইদৰে আন এখন ৰাবাৰ বুটত এইদৰে লৈ অহা হৈছে উদ্ধাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে আৰু খুবেই চিন্তনীয় গোটেই বিষয়টো আৰু যদি চোৱা যায় তেতিয়াহ'লে যোৱা বৃহস্পতিবাৰ অৰ্থাৎ যোৱাকালি বিয়লিৰ ভাগত অহা মুখলধাৰ বৰষুণ আৰু সেই বৰষুণৰ পিছতেই যিদৰে গুৱাহাটী মহানগৰীৰ ঠাই বিশেষে কৃত্ৰিম বানৰ বিভীষিকাময় পৰিৱেশ আমি দেখিবলৈ সক্ষম হৈছিলোঁ তাত কিন্তু অধিকাংশ লোক এক প্ৰকাৰ আবদ্ধ হৈ আছে ৰুক্মিণী গাঁৱৰ পৰা পৰিৱেশ দেখুৱাইছোঁ দাদা ক'ত যাব বজাৰ কৰিছে হাতত আপোনাৰ মই দেখিছোঁ বজাৰ সমাৰ লৈ আছে আমাৰ ঘৰ ৰুক্মিণী গাঁৱতে হয় আমি ৰুক্মিণী গাঁৱতে থাকোঁ বজাৰ কৰিবৰ কাৰণে কালিৰ পৰা খোৱা বস্তুৱে নাই একো বজাৰ কৰিলে মানে বজাৰ কৰি আনিলোঁ এতিয়া ঘৰলৈ যাওঁ ঘৰত কোন আছে ঘৰ আছে ফেমিলি আছে আমাৰ ল'ৰা ছোৱালী আছে পানী মোটা দুৱাৰমুখলৈকে আছে পানীখিনি
মানে ওলোৱা সোমোৱা হোৱা নাই আৰু নাই হোৱা সেয়ে ভিজি ভিজি আহিলোঁ। খুব এতিয়া বিপদ চাগে ন, খুব ভয় লগা গোটেই পৰিস্থিতিটো। বিপদটো হয়েই বাৰু, তাৰপিছতো চলিবতো লাগিব যিহেতু আমাৰ ঘৰ ইয়াতে হয়। বহু কষ্ট হৈ আছে। যোৱাকালিৰ পৰাই এইসকল SDRFৰ জোৱানে তেওঁলোকে অহৰহ কষ্ট কৰি আছে। খোৱা হোৱা নাই চাগে গোটেই ৰাতি? নাই গোটেই ৰাতি খোৱা হোৱা নাই। ৰাতি খোৱা মানে ধৰক 1-2টামান বজালৈকে কৰিছোঁ, আকৌ ৰাতিপুৱা 5টা বজাত ওলাই আহিছোঁ। ওলাই এনেকৈ মানুহ উদ্ধাৰ কৰি আছোঁ আৰু। কিমানমান মানুহ উলিয়াই অনা হৈছে এতিয়ালৈকে? এতিয়ালৈকে মোটামুটি 200ৰ অধিক মানুহ উলিয়াই অনা হৈছে। কল্পনা কৰক যে 200তকৈও অধিক মানুহ প্ৰায় 12 ঘণ্টা সময়ত উদ্ধাৰ অভিযানত তেওঁলোকক ভিতৰৰ পৰা তেওঁলোকক উলিয়াই অনা হৈছে। আৰু এই পৰিৱেশ, মই যিখন ৰাবাৰ বোটত এই মুহূৰ্তত উপস্থিত আছোঁ। দাদা ক'ত যাব আপুনি? কিমান পানী ভিতৰত আৰু কিমান পানী? বহুত বেছি পানী বুলি তেওঁ এই মুহূৰ্তত উল্লেখ কৰিছে। বাইদেউ ক'ত যাব? ঘৰত যাব চাগে নেকি? এতিয়া ঘৰত যাই আছোঁ, পানী খোজাই আহিলোঁ আৰু এতিয়া কিবা বস্তু কাৰণে আহিছোঁ মই, এতিয়া উপায় নাই। মানে বজাৰ হৈ গ'ল, মানে এতিয়া বজাৰ কৰিলোঁ, এতিয়া ঘৰত যাম আৰু। এতিয়া আমাৰ মানে কোনো অৱস্থা নাই আৰু থাকাৰ মানে। এতিয়া ভাড়া থাকে নেকি? এতিয়া ভাড়া থাকোঁ আৰু এতিয়া উপায় নাই আৰু, পানী ভাঙি আহিব লাগিব। এতিয়াতো ৰুম চেঞ্জ কৰিব চাগে ন এইবাৰ ৰুম চেঞ্জ কৰিম বুলিয়ে ভাবি আছোঁ, কাৰণ ইমান পানীৰ মাজত থাকিব নোৱাৰোঁ আৰু। কেনেকৈ কৰি থাকিব? ৰুক্মণী গাঁও গোটেই পানী হৈ থাকে আৰু ল'ৰা ছোৱালী স্কুলৰ কথাও থাকে। আজি নহয় স্কুলখন বন্ধ আছে, মানুহে কষ্ট কৰি আছে আৰু। 2-এজন মানুহ বাহিৰলৈ ওলাই আহিছে। প্ৰথম মহলৰ পৰা কিছু লোকে জুমি চাইছে বাহিৰলৈকে যে পানী কেতিয়া কমিব। সমস্যা, নানা সমস্যাৰে ভাৰাক্ৰান্ত। আৰু এটি শিশুক দেখুৱাইছোঁ, তেওঁ দেৱালৰ ওপৰত উঠিয়েই তেওঁ হয়তো এই পৰিৱেশ তেওঁ উপভোগ কৰিছে। সমস্যাৰ পৰা কিদৰে সমাধান হ'ব তাক লৈ তেওঁলোকে চিন্তা কৰিবলৈ বাধ্য হৈছে। কিন্তু এখন ৰিক্সা, মই পুনৰ কৈছোঁ, ৰিক্সাখন কিছু মই পূৰ্বৰ পৰা দেখুৱাই আছিলোঁ যে ক্ৰমে কিন্তু ৰিক্সাখন যিমান আগুৱাই গৈছে সিমানেই কিন্তু পানীত ডুব যোৱা এটা পৰিৱেশ আমি এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছোঁ। তাৰ লগে লগে আন এখন বাহন, যিখন হয়তো ইয়ন, এখন বাণিজ্যিক ইয়ন বাহন ৰঙা ৰঙৰ, এই বাহনখনো বৰ্তমান পানীত সম্পূৰ্ণৰূপে ডুব গৈছে। এয়া SDRFৰ জোৱানসকল অহৰহ তেওঁলোকে বঠা মাৰিছে, আবদ্ধ হৈ থকা লোকসকলক বাহিৰলৈ উলিয়াই নিছে। আৰু ভিতৰত থকা লোকসকলৰ যদি কিবা অত্যাৱশ্যকীয় সামগ্ৰী লাগে তেতিয়াহ'লে তেওঁলোকক এইদৰে বজাৰ কৰাৰ এটা সুবিধা তেওঁলোকে প্ৰদান কৰি দিছে, যাতে নিত্য যি আৱশ্যকীয় সামগ্ৰীসমূহ আছে সেই সামগ্ৰীসমূহ যাতে তেওঁলোকে পায়। গতিকে এই মুহূৰ্তত মই দীপাংকৰ, মই ৰুক্মিণী গাঁৱৰ ভিতৰলৈ আহিছোঁ SDRFৰ জোৱানসকলৰ ৰাবাৰ বুটৰ জৰিয়তে। গতিকে খুব বিভীষিকাময় পৰিৱেশ, খুব চিন্তনীয় গোটেই বিষয়টো। আৰু এই বিষয়টোৰ কেতিয়া হাম কাটে, কেতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে, সেয়া নিশ্চয় আমি কিছু অপেক্ষা বা এই পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিব লাগিব। কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ পুনৰবাৰ যে চৰকাৰৰ ফালৰ পৰা কোনো এগৰাকী কিন্তু বিষয়া বা মন্ত্ৰী, বিধায়ক কিন্তু এই মুহূৰ্তলৈকে এই স্থানত আহি উপস্থিত হোৱা নাই। সাংসদগৰাকী নিৰুদ্দেশ হোৱা বুলি বহুতজনে কমেণ্ট কৰিছে যে কুইন ওজা আজিৰ দিনত নিৰুদ্দেশ। স্থানীয় যিগৰাকী বিধায়ক প্ৰদ্যুৎ বৰদলৈ, তেওঁৰো বৰ্তমান খা খবৰ নাই। সমীপতে দিছপুৰ অসম বিধানসভাৰ অধিৱেশন চলি আছে, বাজেট অধিৱেশন। উজনি অসমৰ সোণাৰী, নাজিৰা, আপুনি যিয়ে নকওক সমগ্ৰ উজনি অসম এক প্ৰকাৰ আজিৰ দিনত বিধ্বস্ত। গতিকে তাৰ লগে লগে এয়া মই গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাইছোঁ, য'ত এই পৰিৱেশে গুৱাহাটী মহানগৰীৰ ৰাজধানীখনৰ প্ৰকৃত ছবি কিন্তু আজিৰ দিনত কিন্তু উন্মোচন কৰিছে। এবাৰ হাজোৰ বৰমবৈত ভূমিস্খলন। বৰমবৈ পাহাৰত সংঘটিত হৈছে ভূমিস্খলন। ভূমিস্খলনত ক্ষতিসাধন বৰমবৈৰ দুৰ্গা মন্দিৰৰ। পাহাৰৰ মাটি খহাত ভাগি পৰে মন্দিৰৰ সভাঘৰৰ দেৱাল। নষ্ট হয় মন্দিৰৰ বহু সা সামগ্ৰী। প্ৰবল বৰষুণে বৰমবৈ আঞ্চলিক দুৰ্গা মন্দিৰৰ সভাগৃহৰ দক্ষিণত থকা পকা যিখন বেৰ, সেইখন মানে মাটি, শিল, বালি খহাই ভাঙি পেলায়। লগতে পূব প্ৰান্তত থকা মন্দিৰৰ যিটো ভোগঘৰ, ভোগঘৰৰ দক্ষিণ অংশত শিল, বালি, গছ গছনি খহি তাতো বিশেষ ক্ষতিসাধন কৰিছে। প্ৰায় 1 লাখ টকাৰ ক্ষতি হোৱা বুলি আমি এটা বিবেচনা কৰিছোঁ।